নমস্কাৰ ধুনিয়া ৰিলস আপোনালোকৰ কাৰণে এজোৰ হৈছে পিয়ৰ কটনৰ খুব ধুনিয়া হয় ইয়েলো কালাৰত উল্লেখ কৰা আছে কাপোৰযোৰ খুব ধুনিয়া গৰমত পিন্ধিবলৈ আৰাম পাব এজোৰ ল'ব পাৰিব 1750 টকা ৰেডি টু ওয়্যাৰ নাথাকিব খুব ধুনিয়া হয় কাপোৰযোৰ এইগিটা সাইড পাৰি হ'ব এখন মেখেলাখন হ'ব ল'ব পাৰিব 1750 টকা ৰেডি টু ওয়্যাৰ নাথাকিব এজোৰ হৈছে পিয়ৰ কটনৰ খুব ধুনিয়া হয় ডুৱেল কালাৰত কৰা আছে ইয়েলো আৰু হামম কালাৰে কাম কৰা আছে খুব ধুনিয়া হয় কাপোৰযোৰ সৰু সৰু বুটা আছে এনেকে মাজত এখন মেখেলাখন হ'ব এইগিটা সাইড পাৰি এজোৰ ল'ব পাৰিব 1750 টকা ৰেডি টু ওয়্যাৰ নাথাকিব এজোৰ হৈছে পিয়ৰ কটনৰ খুব ধুনিয়া হয় গৰমত পিন্ধি আৰাম পাব এটো দুটা কালাৰতে উঠিছে বাৰু এটো ল'ব পাৰিব 1750 টকা ৰেডি টু ওয়্যাৰ নাথাকিব এইগিটা সাইড পাৰি হ'ব এখন মেখেলাখন খুব ধুনিয়া হয় ল'ব পাৰিব 1750 টকা এজোৰ হৈছে পিয়ৰ কটনৰ হোৱাইটত বেঙুনীয়া আৰু গোল্ডেন কালাৰ দি কাম কৰা আছে খুব ধুনিয়া হয় কাপোৰযোৰ এনেকে মাজত বুটা আছে এখন মেখেলাখন হ'ব এইগিটা সাইড পাৰি এজোৰ ল'ব পাৰিব 1750 টকা ৰেডি টু ওয়্যাৰ নাথাকিব